নমস্কাৰ গুৰুমণ্ডলী এটা নতুন ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডিটকলৈ। ইতিমধ্যে আমাৰ দেশ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস সমাগত আৰু এই উপলক্ষে বিগত বৰ্ষসমূহৰ দৰে এইবেলিও অসম চৰকাৰে প্ৰতিখন বিদ্যালয়লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। আজি সেই নিৰ্দেশনাসমূহৰ বিষয়ে মই আপোনালোকক সবিস্তাৰে ক'বলৈ চেষ্টা কৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত এখন নিৰ্দেশনা দেখুওৱা হৈছে। ইয়াত গভৰ্ণমেণ্ট অফ আছামৰ ডেপুটি ছেক্ৰেটাৰী স্বাক্ষৰিত এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু এই নিৰ্দেশনাখন প্ৰতিজন জিলা আয়ুক্তলৈ প্ৰেৰণ কৰা হৈছে। আৰু ইয়াৰ মূল উদ্দেশ্যটো হ'ল যে হৰ ঘৰ তিৰংগা 2 আগষ্টৰ পৰা 15 আগষ্টলৈকে প্ৰায় 3টা ফেজত হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণৰ কাৰণে অনুৰোধ জনোৱা হৈছে। আৰু ইতিমধ্যে কৈছোঁ ইয়াত 3টা ফেজ কৰা হৈছে। প্ৰথম ফেজটো হ'ব 2 আগষ্টৰ পৰা 8 আগষ্টলৈকে, ছেকেণ্ড ফেজ হ'ব 9 আগষ্টৰ পৰা 12 আগষ্টলৈকে, আৰু একেবাৰে থাৰ্ড এণ্ড ফাইনেল ফেজ will start from 13 August to 15 August. এতিয়া মই আপোনালোকক কোনটো ফেজত আপোনালোকে কি কি কাৰ্যসূচী ৰূপায়ণ কৰিব তাকে ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ ফাৰ্ষ্ট ফেজ আৰম্ভ হ'ব 2nd to 8 আগষ্ট। আৰু এই ফাৰ্ষ্ট ফেজত বিদ্যালয়সমূহে কৰিবলৈ বিশেষ কামসমূহৰ ভিতৰত প্ৰধান হ'ল আমি বিদ্যালয়খন কিছু তিৰংগা বেছ আৰ্টেৰে আমি ডেকৰেশ্যন কৰিব লাগিব। তাৰোপৰি আমি বিদ্যালয়ত কিছু তিৰংগা ৰংগোলী কম্পিটিশ্যন পাতিব পাৰোঁ, বা ইয়াৰ উপৰি আমি ৰাখি বনাব পৰা কিছু কৰ্মশালা বা কম্পিটিশ্যন আমি আয়োজন কৰিব পাৰোঁ। ইয়াৰ জৰিয়তে সেই নিৰ্দিষ্ট ৰাখিসমূহ আমি পৰৱৰ্তী সময়ত ভাৰতীয় সৈনিক বা আমি আৰক্ষীসকলক আমি উপহাৰ হিচাপে দিব পাৰোঁ। তাৰোপৰি আমি লেটাৰ ৰাইটিং ড্ৰাইভ এটা যাৰ মূল বিষয়বস্তু হ'ব ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন। আৰু আমি মাইগভ প্লেটফৰ্মত যি নেশ্যনেল কুইজ হ'ব, আৰু সেই নেশ্যনেল কুইজত আমি ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণ কৰিব পাৰোঁ। আৰু আপোনালোকে নিশ্চয় মাইগভ ইতিমধ্যে জানেই বা প্ৰতিখন বিদ্যালয়ে মাইগভত ৰেজিষ্টাৰ কৰিছে। তাত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী বিভিন্ন অনুষ্ঠান তাত হৈ থাকে। গতিকে আমি তাত স্বাধীনতা দিৱস বিশেষ নেশ্যনেল কুইজ কম্পিটিশ্যন আমি ছাত্ৰ ছাত্ৰীসকলক আমি অংশগ্ৰহণ কৰিব পাৰোঁ, বা আমি কিছু এক্সিবিশ্যন আমি আয়োজন কৰিব পাৰোঁ। গতিকে এই ধৰণে আমি 2 পৰা 8 আগষ্টলৈকে এইখিনি কাৰ্যসূচী ৰূপায়ণ কৰি আমি ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে আমি উৎসাহিত কৰিব পাৰোঁ। তাৰপিছত আমাৰ আহিব ছেকেণ্ড ফেজ 9 আগষ্টৰ পৰা 12 আগষ্টলৈকে আমাৰ ছেকেণ্ড ফেজ হ'ব। ইয়াত মূল কাৰ্যসূচী হ'ল যে যিটো আমাৰ তিৰংগা যাত্ৰা বা ৰেলী, এই তিৰংগা যাত্ৰা বা ৰেলী আমি কৰিব লাগিব। আৰু ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল বিশেষভাৱে উপকৃত হ'ব, বা আমাৰ যি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ যাত তেওঁলোকে উপলব্ধি কৰিব পাৰে, তাৰ কাৰণে শিক্ষকসকলে বিশেষভাৱে তিৰংগা যাত্ৰাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক এই বিশেষ দিশটোৰ প্ৰতি অৱগত কৰাব। আৰু থাৰ্ড ফেজটো হ'ল 13 পৰা 15 আগষ্টলৈকে। ইয়াৰ দ্বাৰা আমি এটা কাম কৰিব পাৰিম এইকেইদিনৰ ভিতৰত, হ'লে আমি ফ্লেগ হোষ্টিং চেৰিমনি আমি সকলো স্কুলত কৰিব পাৰোঁ। 13 আগষ্টৰ আগত কিন্তু আমাক ফ্লেগ হোষ্টিং কৰিব দিয়া নাই। গতিকে 13 তাৰিখৰ পৰা আমি বিদ্যালয় বা আমি নিজৰ ঘৰত ফ্লেগ হোষ্টিং কৰিব পাৰোঁ। আৰু সেই ফ্লেগৰ সৈতে শিক্ষক শিক্ষাৰ্থী সকলোৱে এখন চেলফি তুলি যি আমাৰ tirangar.com ৱেবছাইট আছে, তাত আমি সেই চেলফিসমূহ আপলোড কৰি আমি এখন বিশেষ প্ৰমাণপত্ৰ আমি লাভ কৰিব পাৰোঁ। আৰু একেবাৰে অন্তিম দিনা 15 আগষ্ট তাৰিখে আমি ৰাতিপুৱা আমাৰ প্ৰতিখন বিদ্যালয়তে আমি সকলো ছাত্ৰ ছাত্ৰী অভিভাৱক বা গাঁওবাসীৰ সহযোগত আমি পতাকা উত্তোলন কৰিব লাগিব। আৰু আমি এখন সভা আহ্বান কৰি
যি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতিচ্ছবি মাল্যপন কৰিব লাগিব তেওঁলোকৰ যি জীৱন দৰ্শন সম্বন্ধে আমি ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিব লাগিব আৰু সন্ধিয়ালৈ আমি বন্তি প্ৰজ্বলন কৰি আমাৰ যি হৰ ঘৰ তিৰংগা প্ৰগ্ৰেম আমি ইমানতে সামৰণি মাৰিব লাগিব গতিকে আশা ৰাখিছোঁ চৰকাৰৰ যি বিভাগীয় নিৰ্দেশনা বা বিভাগীয় আহ্বানলৈ আমি সহায় জনাই আমি আমাৰ ঘৰ নাইবা বিদ্যালয়ৰ যি হৰ ঘৰ তিৰংগা প্ৰগ্ৰেম আমি সুচাৰুৰূপে পালন কৰিব পাৰিম গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় আপোনালোকে উপকৃত হৈছে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চাই থাকিব ৰামধেনু এৰোটেক ধন্যবাদ